Hello everyone, welcome back to my mini blog. বহুত দিনৰ মূৰত মিনি ব্লগ লৈ আহিছোঁ আৰু এইফালে এতিয়া আছোঁ মাহঁতৰ ঘৰত আৰু ছোৱালীয়ে মাহীয়েকৰ সৈতে কালাৰ কৰি আছে। আচলতে মাহীয়েকে মানে কাৰ্টুন এটা কালাৰ কৰি আছিলে কিবা থ'বৰ কাৰণে বুলি আৰু তাকে দেখি তাইৰো মন গ'ল কালাৰ কৰিবলৈ। কিমান যে ফূৰ্তি পাইছে। মই অকণমান ৰ ক্লিপ ৰাখি থৈ দিছোঁ মানে তেনেকুৱা ভিডিঅ' সেইটো এক্সট্ৰাকৈ দিম বুলি ভাবি থৈছোঁ কি হয় নাজানো আৰু সদায় তেনেকৈ মোৰ থাকিয়ে যায় বাৰু। তাই মাহঁতৰ ঘৰত গ'লে মানে ভণ্টিক পায় যে মাহীয়েকক পায় গতিকে তাই খুব ফূৰ্তি পায় আৰু মাহীয়েকক লগ পালে আৰু লগতে মাৰ কোচত উঠি ঘূৰি ফুৰিবলৈও তাই খুব ভাল পায়। আৰু ইফালে দেখিছে তাইৰ বোলে কাহ হৈছে মোক কাঢ়িব কৈছে আৰু তাই সেয়া ঔষধ বনাইছে ফুলেৰে আৰু এয়া টেঙামৰাৰ জেলি কোনে কোনে খায় বাৰু আমাৰ ঘৰত বহুত লাগিছে। মায়ে জেলি বনালে এয়া বোলে আকৌ বনাব। মই গ'লে বনাম বুলি ভাবে কিন্তু প্ৰায়ে থাকিয়ে যায় কাৰণ ছোৱালী কোচৰ পৰা নানামেই। যেতিয়াই মায়ে কাম কৰিবলৈ লয় তাইকহে মানে কোচত উঠিবলৈ লাগে, তাইকহে মাৰ দৰকাৰ হয় তেনেকুৱা হৈ যায় যে। আৰু এইফালে আমাৰ কাষৰ খুৰী এগৰাকীয়ে আমাৰ ঘৰতে চেৱাত দিয়া চাউল বনাইছিলে। খাই যে ইমান ভাল লাগিলে নহয়, বহুত খাই দিলোঁ জানেনে। মানে ধৰিবই নোৱাৰিলোঁ কিমান খাই দিলোঁ। আকৌ দিনতো খাইছোঁৱেই ৰাতিলৈও খাইছোঁ। মায়ে ফুলকবি আলুৰে সৈতে মাছৰ তৰকাৰী বনাইছিলে লগতে বেঙেনা মূলা এনেকৈ মিক্স ভাজি এখন। আজিৰ মিনি ব্লগত ইমানেই, নতুন মিনি ব্লগত পুনৰ লগ পাম, বাই।